মই তাতো অংশগ্ৰহণ কৰিলোঁ। তাতো বোকাখাত নিৰ্মাণ গোটে এটা তাত প্ৰতিমূৰ্তিও নিৰ্মাণ কৰি উলিয়াইছে আৰু ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰিছিল। মই তাতে সোমাই এষাৰ মাত দি জুবিন গাৰ্গলৈ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই আহিছোঁ। ন্যায়ৰ ক্ষেত্ৰত ন্যায়টো পাবই। ন্যায় দেশত আইন কানুনটো শেষ হৈ যোৱা নাই। গতিকে জুবিনৰ মৃত্যুক লৈ বিভিন্ন কথা বতৰা চৰ্চা এইকেইদিন চলি আছে। আমি বিচাৰোঁ যে জুবিন গাৰ্গে সোনকালে ন্যায় পাওক আৰু তাৰ কাৰণে চৰকাৰে যিখিনি কৰিবলগীয়া আৰম্ভণিৰ পৰাই কৰি আহিছে, মই ভাবোঁ যে ৰাইজে চিন্তা কৰিবলগীয়া নিশ্চয় নাথাকিব। জুবিন গাৰ্গে ন্যায় পাব। ফাষ্ট ট্ৰেক আদালতৰ কথা সকলোৱে কৈ আছে। ফাষ্ট ট্ৰেক আদালতৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে। ফাষ্ট ট্ৰেক আদালত হ'ব লাগে, নহ'লে এনেধৰণৰ ঘটনাবিলাকৰ ন্যায় পাবলৈ আচলতে বহুদিন লাগে। জুবিন গাৰ্গে কম বয়সতে যিখিনি দি গ'ল, আৰু জুবিন গাৰ্গ সেইবাবেই অসমৰ ৰাইজৰ হৃদয়ত আছে। জুবিন গাৰ্গৰ মৃত্যু আমাৰ অপূৰণীয় ক্ষতি আৰু সেইকাৰণে সকলোৱে বিচাৰিছে যে মৃত্যুৰ আঁৰত কিবা আছে নেকি, কিবা ৰহস্য আছে নেকি, এইখিনি সোনকালে উদঘাটন হওক। আনকি তেওঁৰ পৰিবাৰ গৰিমা গাৰ্গেও এই কথাক বাৰম্বাৰ বিচাৰিছে। তেওঁ ৱাইফ অৰ্ধাংগিনী, তেওঁতো স্বাভাৱিকতে আজি অসমৰ চুকে কোণে থকা ৰাইজ কম বয়সীয়াৰ পৰা বয়সস্থ লোকলৈকে কিদৰে ম্ৰিয়মান হৈছে। গতিকে পত্নী এগৰাকীৰ অৱস্থা কি হ'ব পাৰে। ঠিক আছে, ৰাজনীতি কৰা মানে দেখা গৈছে। ৰাজনীতি কোনেও কৰা উচিত নহয়। মইতো বিচাৰোঁ কোনেও এই বিষয়টো লৈ কেতিয়াও ৰাজনীতি কৰে। মানুহৰ মৃত্যুক লৈ ৰাজনীতি কৰে নেকি। মই তাতো অংশগ্ৰহণ কৰিলোঁ। তাতো এটা তাত প্ৰতিমূৰ্তিও নিৰ্মাণ কৰি উলিয়াইছে আৰু ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰিছিল। মই তাতে সোমাই এষাৰ মাত দি জুবিন গাৰ্গলৈ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই আহিছোঁ। ন্যায়ৰ ক্ষেত্ৰত ন্যায়টো পাবই। ন্যায় দেশত আইন কানুনটো শেষ হৈ যোৱা নাই। গতিকে জুবিনৰ মৃত্যুক লৈ বিভিন্ন কথা বতৰা চৰ্চা এইকেইদিন চলি আছে। আমি বিচাৰোঁ যে জুবিন গাৰ্গে সোনকালে ন্যায় পাওক আৰু তাৰ কাৰণে চৰকাৰে যিখিনি কৰিবলগীয়া আৰম্ভণিৰ পৰাই কৰি আহিছে, মই ভাবোঁ যে ৰাইজে চিন্তা কৰিবলগীয়া নিশ্চয় নাথাকিব। জুবিন গাৰ্গে ন্যায় পাব। ফাষ্ট ট্ৰেক আদালতৰ কথা সকলোৱে কৈ আছে। ফাষ্ট ট্ৰেক আদালতৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে। ফাষ্ট ট্ৰেক আদালত হ'ব লাগে, নহ'লে এনেধৰণৰ ঘটনাবিলাকৰ ন্যায় পাবলৈ আচলতে বহুদিন লাগে। জুবিন গাৰ্গে কম বয়সতে যিখিনি দি গ'ল, আৰু জুবিন গাৰ্গ সেইবাবেই অসমৰ ৰাইজৰ হৃদয়ত আছে। জুবিন গাৰ্গৰ মৃত্যু আমাৰ অপূৰণীয় ক্ষতি আৰু সেইকাৰণে সকলোৱে বিচাৰিছে যে মৃত্যুৰ আঁৰত কিবা আছে নেকি, কিবা ৰহস্য আছে নেকি, এইখিনি সোনকালে উদঘাটন হওক। আনকি তেওঁৰ পৰিবাৰ গৰিমা গাৰ্গেও এই কথাক বাৰম্বাৰ বিচাৰিছে। তেওঁ ৱাইফ অৰ্ধাংগিনী, তেওঁতো স্বাভাৱিকতে আজি অসমৰ চুকে কোণে থকা ৰাইজ কম বয়সীয়াৰ পৰা বয়সস্থ লোকলৈকে কিদৰে ম্ৰিয়মান হৈছে। গতিকে পত্নী এগৰাকীৰ অৱস্থা কি হ'ব পাৰে। ঠিক আছে, ৰাজনীতি কৰা মানে দেখা গৈছে। ৰাজনীতি কোনেও কৰা উচিত নহয়। মইতো বিচাৰোঁ কোনেও এই বিষয়টো লৈ কেতিয়াও ৰাজনীতি কৰে। মানুহৰ মৃত্যুক লৈ ৰাজনীতি কৰে নেকি।